মৰাণ মটকৰ ক্ষেত্ৰত তেওঁলোকৰ স্থিতি সহনশীল। তিনিটা ক্ষেত্ৰত তেওঁলোক সহনশীল। পুৰণা গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী, মৰাণ মটক, এই তিনিটাৰ ক্ষেত্ৰত তেওঁলোকৰ ট্ৰাইবেল সংঘৰ স্থিতি আগৰ পৰাই সহনশীল আৰু এই বিষয়ে বিধানসভাত মই ইতিমধ্যে ষ্টেটমেণ্ট দিছোঁ। চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত তেওঁলোকৰ 50%, 100% নহ'লেও কিছু আগবাঢ়ি আছে। চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত কংগ্ৰেছে এটা গণ্ডগোল কৰি থৈ গ'ল। 36টাৰ নাম ৰিকমেণ্ড কৰিলে, বাকীৰ নাম নকৰিলে। এতিয়া বাগানৰ মানুহে কৈছে যে কৰিলে আমাৰ গোটেইখনক কৰক, তেওঁলোকে আগেই নবঢ়ালে, 36টাত থৈ দিলে। গতিকে ইয়াত সৰ্বসাধাৰণ মানুহে নুবুজা বহুতবিলাক কথা আছে, যিটো 25 নৱেম্বৰৰ মন্ত্ৰীসভা গোটৰ প্ৰতিবেদনত প্ৰথমবাৰলৈ সাংবাদিকসকলেও গম পাব। 112টা চাহ জনগোষ্ঠীৰ ট্ৰাইব আছে উইদিন টি গাৰ্ডেন। কংগ্ৰেছে ৰিকমেণ্ড কৰিলে 36টা, বাকী ৰিকমেণ্ডেই নকৰিলে। এতিয়া আমাৰ ACMSৰ কিছুমান নেতাই আন্দোলনো কৰি আছে, তেওঁলোকে তেতিয়া বিধানসভাত MLA আছিল, তেওঁলোকে ৰিকমেণ্ডেই নকৰিলে। যেতিয়া লিষ্টখন ওলাল তেতিয়া টি গাৰ্ডেন ছাত্ৰ সন্থাই আমাক ক'লে যে আমি একেটা লাইনতে থাকোঁ, কেইজনমান হ'ব কেইজনমান নহ'ব নেকি। গতিকে তাৰ ভিতৰতো কৰিবলগীয়া কাম আছে। সেইকাৰণে গোটেই বস্তুটো 25 নৱেম্বৰত যেতিয়া আমি বিধানসভাত ৰিপৰ্ট দিম, যিটো ৰিপৰ্টে এই সমস্যাৰ সমাধান কৰিব পাৰে কাকো অসুবিধাত নোহোৱাকৈ, তেনেকুৱা এটা ৰিপৰ্ট আমি বহুত 3 বছৰ আলোচনা কৰি কৰি এটা পজিশ্যনলৈকে আনিছোঁ। যেনেকৈ আপোনালোকে লক্ষ্য কৰিছে যে প্ৰথমবাৰৰ বাবে ট্ৰাইবেল সংঘই 6 জনগোষ্ঠীক বিৰোধিতা কৰা নাই। মৰাণ মটকক তেওঁলোকে এক প্ৰকাৰ গ্ৰীণ ছিগনেল দিছে। তাৰো কাৰণ হ'ল আমাৰ লগত হোৱা দীৰ্ঘকালীন আলোচনা। গতিকে বহুত সময়ত আমাক অভিযোগ কৰা সকলৰ বিপৰীতে বিজেপিয়ে সমস্যাটো প্ৰথমবাৰৰ কাৰণে একেবাৰে ভিতৰলৈকে গ'ল। তেওঁলোকৰ সমস্যা আছে, তেওঁলোকে কৈছে, আহোমে কৈছে আমাক লাগিবই, ট্ৰাইবেল সংঘই কৈছে যে আপোনালোকে নতুন এখন নিউ ট্ৰাইবেল বুলি কৰক, য'ত আমাৰ লগত সংঘাত হ'ব নালাগে। তেওঁলোকে নালাগে বুলি নকয়, তেওঁলোকে কয় যে আমাৰ লগত নিদিব, বেলেগ কৰি নতুন লিষ্ট এখন বনাই দিয়ক, যেনেকৈ হিলছ ট্ৰাইব, প্লেইনছ ট্ৰাইব আছে। গতিকে এইটোৰ আমি সমাধান এটা আনিম। মিডিয়াত কথা পাতিলে জিন পৰ্টেলে যিটো ভাল দেখে এইটো কাটিব, এইটো কাটিব, সেইকাৰণে মই মিডিয়াত কথা ক'ব খুব আজিকালি দিগদাৰ পাওঁ। মানে কাটি কৰি কোনে কি একেটা কথাকে বনাই দিব বুজি নোপোৱা হৈ যাওঁ। সেইকাৰণে বিষয়টো 25 তাৰিখে লিখিতভাৱে দি দিম আৰু লিখিতখন আপোনালোকে পঢ়ি ল'ব পাৰিব। মই ক'লে এতিয়া ক'ব মুখ্যমন্ত্ৰী অমুকৰ নামটো নল'লে, তমুক নকৰিলে বুলি আকৌ আপোনালোকে ৰাতি টক শ্ব'ত ইয়াক বিতৰ্কিত কৰি দিব। চাওক, আপোনালোকে মৰমত কথাবোৰ শুনে, কিন্তু টক শ্ব'টো মৰমত নকৰে নহয়। তাৰপিছত এজনক মাতি লৈ আহিব, মুখ্যমন্ত্ৰী এনেকৈ ক'লে তেনেকৈ ক'লে। এই কথাটো ইলেকশ্যন অহাৰ লগে লগে আপোনালোকেও স্পীডটো বঢ়াই দিছেতো। সেইকাৰণে আমি কম কথা ক'লে ভাল, বেছি কথা ক'লে বেয়া। আমাৰ তাতো ভাল খবৰ আছে, প্ৰৱাসী অসমীয়াসকলৰ সহযোগিতা বাঢ়িব। মই এতিয়াই ক'ব খোজা নাই, কিন্তু তেওঁলোকৰ পৰা আমি ইতিবাচক সংকেত পাইছোঁ। নহয়, আমাক তেওঁলোকে VCৰ কথা কৈছিলে, কিন্তু আমি তেওঁলোকক যি ধৰণেই নহওক আমি তেওঁলোকৰ ওপৰত মানসিকভাৱে যি হেঁচা প্ৰয়োগ কৰি আছোঁ, মই ভাবোঁ যে আপোনালোকে 2 এদিনতে ভাল খবৰ শুনিবলৈ পাব। আৰু ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলে তাৰ ভিতৰত এটা ভাল সংখ্যকে এই তদন্তত সহযোগিতাৰ আশ্বাস দিছে। আজিকালিৰ ভিতৰতে আমি ভাল খবৰ পাম বুলি মই আশা কৰিছোঁ। सर, सिंगापुर अथॉरिटी से कोई रेस्पॉन्स मिला है क्या? आज yesterday also Singapore police has sent some query to their family. Singapore investigation to बहुत seriously kori ase. Singapore has sent certain vital query about Jubin. We collected that from his family and we sent them back yesterday. So ami janeke Asome active hoy aso, Singapore police o homane active hoy ase. They want to give us a proper report after conducting the inquiry completely. Aru amar hoy
বেসিক্যালি যি আমাৰ ৰিকুৱাৰমেণ্ট আছে, ক্ৰাইম চিন, আমাৰ ৰিকুৱাৰমেণ্ট আছে ষ্টেটমেণ্ট, এই গোটেইবিলাক আমি এমলেট অলৰেডি পঠিয়াই দিছোঁ। আমাক কি লাগে ছিংগাপুৰৰ পৰা সহযোগিতা, তাক আমি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ জৰিয়তে পঠাই দিছোঁ আৰু এই গোটেই কাগজবিলাক এতিয়া ছিংগাপুৰ এটৰ্নি জেনেৰেলৰ লগত আছে। On the demographic changes, the Home Minister announcement to form a high-powered committee. গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যোৱা পৰহি এটা ঐতিহাসিক ভাষণ দিছে। তেওঁ কৈছে যে সমগ্ৰ ভাৰততে মুছলমান জনসংখ্যা অভূতপূৰ্বভাৱে বাঢ়িছে আৰু তেওঁ কৈছে যে এই জনসংখ্যাটো ঘৰত বঢ়া নহয়, ই বিদেশৰ পৰা অহা মানুহো তাত জড়িত হৈ আছে। তাৰ কাৰণে ভাৰত চৰকাৰে এটা ডেমোগ্ৰাফি মিছন কৰিব খুজিছে, যাৰ লক্ষ্যই হ'ব ডিটেক্ট, ডিলিট এণ্ড ডিপ'ৰ্ট। এইটো প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে ইমান স্পষ্ট ভাষাত কথাখিনি কৈছে। অসম ডেমোগ্ৰাফিক চেঞ্জৰ এটা ডাঙৰ ভিক্টিম। আজি অসমত মুছলিম জনসংখ্যা 2021 চনত 38% পাৰ হৈ গৈছে। গতিকে এইবাৰ যেতিয়া চেঞ্চাছ আহিব 38+1 আপোনালোকে ক'ব পাৰে 1.5% মোৰ যদি 27লৈকে আমি গন্তি কৰোঁ। চ' আজিৰ দিনত যেতিয়া মই কথা পাতি আছোঁ, অসমৰ মুছলিম জনসংখ্যা ইজ 39.5। আপোনালোকে আচৰিত হ'ব, মই 2 এদিনতে আপোনালোকক দিম। ইভেন মাজুলীৰ দৰে অঞ্চলত মুছলিম জনসংখ্যা বাঢ়িছে 100%। 100% মুছলিম জনসংখ্যা বাঢ়িছে। কিন্তু আপোনালোকে জানে যে অসমীয়া মুছলমানৰ জনবৃদ্ধিৰ হাৰ সেইটো নহয়, আমাৰ দৰে একে। তাৰ মানে মাজুলীৰ দৰে অঞ্চলতো যদি 100% মুছলিম জনসংখ্যাৰ বৃদ্ধি হয়, সমস্যা কিমান গভীৰ। যদি অসমত আমি 40% মুছলমান বুলি ধৰি লওঁ, হিন্দু 60, খ্ৰীষ্টিয়ান আছে 6 to 7%, তাৰ লগত বাহিৰৰ পৰা অহা আৰু কিছু মানুহ যদি আমি বাদ দি দিওঁ, তেতিয়াহ'লে অসমীয়া হিন্দু মানুহৰ সংখ্যা আজিৰ ডেটত অসমত 40%ৰ ওপৰত। আৰু এইবিলাক গোটেই 11ৰ ওপৰত কৰা প্ৰজেকশ্যন। গতিকে এইটো বিষয় যথেষ্ট চিন্তাৰ বিষয় আৰু এই বিষয়টোলৈ আমি সকলো চিন্তিত। বহুদিনীয়া দিল্লীৰ লগত কথা বতৰা পতাৰ পিছত প্ৰথমবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 15 আগষ্টত আৰু যোৱা পৰহি গৃহমন্ত্ৰী ডাঙৰীয়াই ডেমোগ্ৰাফি মিছনৰ কথাটো উল্লেখ কৰিছে। বিষয়টোৰ সন্দৰ্ভত ইয়াৰ লক্ষ্য কি হ'ব, উদ্দেশ্য কি হ'ব আৰু অলপ জানিব লাগিব। গৃহমন্ত্ৰী ডাঙৰীয়াক অহাবাৰ লগ পালে মই আৰু বুজি আহিবৰ বাবে চেষ্টা কৰিম। तो इस आज के लिए इतना ही। अगर आपको थोड़ा सा वीडियो अच्छा लगा, वीडियो को जितना हो सके शेयर कर दीजिए और सब्सक्राइब करना मत भूलिए। तब तक के लिए जय हिंद, जय भारत।